ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয়, ব্ৰাউন বেল্টে। ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয়, কিন্তু ব্ৰাউন বেল্ট। কোনোবাই আক্ৰমণ কৰিবলৈ আহিলে একে ঘুচাই নাক মুখ ভাঙি ফ্লাইট কৰি দিম। একে ঘুচাই নহয়, কোনোবাই যদি মাৰিব আহে একে ঘুচাই নাক ভাঙি দিম, মুখো ভাঙি দিম, চেপ বল্লি কৰি দিম ইয়াত মাৰি পেলাই। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ খং উঠিছে। খংটো উঠিবই, কাৰণ গিবন অভয়াৰণ্যত বেদান্ত কোম্পানীক তেল অন্বেষণ কৰিবলৈ অনুমতি দিয়াৰ বাবে বিভিন্ন সংগঠনে প্ৰতিবাদ কৰি মৰিয়নি সমষ্টিৰ বিধায়কজনক সমালোচনা কৰিছিল, যাৰ বাবে খঙত অগ্নি শৰ্মা হৈ প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি ক'লে, ৰূপজ্যোতি কুৰ্মী নোম এটা ছিঙিব নোৱাৰে আৰু মুখো ভাঙি দিম, চেপ বল্লি কৰি দিম ইয়াত মাৰি পেলাই। সেইকাৰণে মোৰ লগত লাগি লাভ নাই। অন্যহাতে খঙত অগ্নি শৰ্মা ৰূপজ্যোতি কুৰ্মীয়ে কয়, গিবন আমাৰ হৃদয়ত আছে, কোনোবাই গিবন অনিষ্ট কৰাৰ আগত আমাৰ ঘৰৰ খুঁটাত হাত দিয়ক প্ৰথমতে। এনেদৰে প্ৰতিবাদকাৰীসকলক তীব্ৰ সমালোচনা কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে কয়, আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে, তহঁতি যে প্ৰতিবাদ কৰিছিলি, এবাৰ এটা গছপুলি ৰুই পাইছ গিবনত? এই গছপুলি ৰুই পাইছ? এটা ফুলৰ পুলি ৰুই পাইছ? ইয়াত প্ৰতিবাদ কৰিব আহিছ? তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে, ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছ। এটা গছপুলি ৰোৱা নাই, মৰিনী কেইটামান আছে মই দেখিছোঁ, এটাই ফুলৰ পুলি ৰুই পোৱা নাই গিবনত। গিবনত পুখুৰী আছে নাই তহঁতি জান? জীৱ জন্তু পানী খাবৰ কাৰণে আমি পুখুৰী খান্দি পাইছোঁ। এই গিবনত, ইয়াত গিবনত এই গছ আমি ৰুই পাইছোঁ। গিবনক লৈ ৰাজনীতি নকৰিবি, গিবনত একো হ'বলৈ নিদিওঁ আৰু কোনোৱে নিদিয়ে। আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি, একে ঘুচাই নাক ভাঙি যাব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম। ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয়, ব্ৰাউন বেল্টে। ৰূপজ্যোতি কুৰ্মী ব্লেক বেল্ট নহয়, কিন্তু ব্ৰাউন বেল্ট। কোনোবাই আক্ৰমণ কৰিবলৈ আহিলে একে ঘুচাই নাক মুখ ভাঙি ফ্লাইট কৰি দিম। একে ঘুচাই নহয়, কোনোবাই যদি মাৰিব আহে একে ঘুচাই নাক ভাঙি দিম, মুখো ভাঙি দিম, চেপ বল্লি কৰি দিম ইয়াত মাৰি পেলাই। মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ খং উঠিছে। খংটো উঠিবই, কাৰণ গিবন অভয়াৰণ্যত বেদান্ত কোম্পানীক তেল অন্বেষণ কৰিবলৈ অনুমতি দিয়াৰ বাবে বিভিন্ন সংগঠনে প্ৰতিবাদ কৰি মৰিয়নি সমষ্টিৰ বিধায়কজনক সমালোচনা কৰিছিল, যাৰ বাবে খঙত অগ্নি শৰ্মা হৈ প্ৰতিবাদকাৰীসকলক উদ্দেশ্যি ক'লে, ৰূপজ্যোতি কুৰ্মী নোম এটা ছিঙিব নোৱাৰে আৰু মুখো ভাঙি দিম, চেপ বল্লি কৰি দিম ইয়াত মাৰি পেলাই। সেইকাৰণে মোৰ লগত লাগি লাভ নাই। অন্যহাতে খঙত অগ্নি শৰ্মা ৰূপজ্যোতি কুৰ্মীয়ে কয়, গিবন আমাৰ হৃদয়ত আছে, কোনোবাই গিবন অনিষ্ট কৰাৰ আগত আমাৰ ঘৰৰ খুঁটাত হাত দিয়ক প্ৰথমতে। এনেদৰে প্ৰতিবাদকাৰীসকলক তীব্ৰ সমালোচনা কৰি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে কয়, আপুনি ক'বলৈ তহঁতক বেয়া লাগিছে, তহঁতি যে প্ৰতিবাদ কৰিছিলি, এবাৰ এটা গছপুলি ৰুই পাইছ গিবনত? এই গছপুলি ৰুই পাইছ? এটা ফুলৰ পুলি ৰুই পাইছ? ইয়াত প্ৰতিবাদ কৰিব আহিছ? তহঁতৰ যে নেতাসকল আজি ট্ৰেইনিঙত আজি যে ফচিছে, ইয়াৰ পৰা বাচিবৰ কাৰণে এইবোৰ ৰাজনীতি কৰিছ। এটা গছপুলি ৰোৱা নাই, মৰিনী কেইটামান আছে মই দেখিছোঁ, এটাই ফুলৰ পুলি ৰুই পোৱা নাই গিবনত। গিবনত পুখুৰী আছে নাই তহঁতি জান? জীৱ জন্তু পানী খাবৰ কাৰণে আমি পুখুৰী খান্দি পাইছোঁ। এই গিবনত, ইয়াত গিবনত এই গছ আমি ৰুই পাইছোঁ। গিবনক লৈ ৰাজনীতি নকৰিবি, গিবনত একো হ'বলৈ নিদিওঁ আৰু কোনোৱে নিদিয়ে। আৰু তহঁতি ইয়াত ৰাজনীতি কৰিবলৈ নাহিবি, একে ঘুচাই নাক ভাঙি যাব। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।